মুহাম্মাদুহু নুসাল্লি আলা রাসূলিহিল কাৰীম আম্মা বা'দ। মই আজি আপোনালোকৰ আগত সূৰা ইনচিৰাতৰ ওপৰত ব্যাখ্যা কৰিম। আজি আমি ঘৰৰ ভিতৰত বাহিৰত সমাজত দেশত ৰাষ্ট্ৰত যিমান উচ্ছৃংখল বিশৃংখল অস্বস্তিকৰ পৰিৱেশ দেখিছো, অৰাজকতা, হত্যা, লুণ্ঠন আদি, এইবোৰ আমাৰ প্ৰত্যেকৰে নিজৰ উপাৰ্জন। দেশৰ মুৰব্বীৰ কথা বাদেই দিলো, আমি ব্যক্তিগতভাৱে নিজৰ পচন্দৰ মতে চলো, বেপৰোৱা, একো নামানো, যি কৰো ঠিক কৰিছো বুলি ভাবো, মন মানি কৰো, নিজকে স্বাধীন বুলি ভাবো, মন চাহি জীৱন যাপন কৰো। আমাৰ পৰিচয় পাহৰি গৈছো। আমাৰ পৰিচয় হ'ল খলিকাল ইনচানু মিন নুতফা, অপবিত্ৰ দুৰ্গন্ধময় মণিৰে আমাক সৃষ্টি কৰিছে। সেই আল্লাহে কোৰআনত কৈছে, ময়ো নিজৰ মতে চলিছো। ৰবক নমনাসকলক মই হাজাৰটা সমস্যাৰ ব্যতিব্যস্ত কৰি ৰাখো, উঠিব নিদিওঁ এটাৰ পিছত আন এটা সমস্যা। ৰবচাহী জীৱন নমনাৰ বাবে এনে পৰিস্থিতি। অবিশ্বাসীসকলৰ কৰ্মৰ নমুনাৰ উদাহৰণ আল্লাহ ৰব্বুল আলামিনে কোৰআনত দেখুৱাই গৈছে। এই দুনিয়াত আমি দেখো নেদেখো, মানিবলৈ নিবিচাৰো। উদাহৰণস্বৰূপে স্বামী স্ত্ৰীয়ে বন্ধ কোঠাত মিলন হ'ল, তাৰপিছত যদি সিহঁতক সোধা হয় কিবা হ'লনে, ক'ব নোৱাৰে। এমাহৰ পিছত মেনষ্ট্ৰুৱেশ্যন বন্ধ হোৱা দেখি অনুমান কৰে কিবা এটা হৈছে। দৰ্জাখন বন্ধ কৰি সন্তান ডাঙৰ দীঘল হ'ব দিয়ে আল্লাহৰ ব্যৱস্থাৰে। এয়া হ'ল আল্লাহৰ কুদৰত। কুদৰত মানে কি? হোৱাট ইজ কুদৰত? কুদৰত হ'ল অসম্ভৱ স্থানৰ পৰা, কোনোৱে কল্পনা কৰিব নোৱাৰা স্থানৰ পৰা যি কাম আল্লাহে সমাধান কৰে তাকে কুদৰত বোলে। এই নিদৰ্শন আল্লাহে কোৰআনত দেখুৱাইছে। কৰ্মৰ পিছত স্বস্তি, স্বস্তিৰ পিছত কষ্ট, জীৱনৰ চৰম বাস্তৱতা। মানুহৰ জীৱনত এই প্ৰক্ৰিয়া এটা চক্ৰৰ দৰে ঘূৰে, আৰু ই হ'ল আল্লাহৰ নিৰ্ধাৰিত ৰীতি। কষ্ট পাব হলে ভাল সময় আহিলে কামত লাগি যাব লাগে। কষ্ট যেতিয়া পাৰ হয় তেতিয়া ভাল কাম লাগি যাব লাগে, মানে একাগ্ৰচিত্তে আল্লাহৰ ইবাদত কৰি যাব লাগে। সূৰা ইছৰাকৰ ৭-৮ নম্বৰ আয়াতত কৈছে, ফাইজা ফাৰাগতা ফানছব ওয়া ইলা ৰাব্বিকা ফাৰগাব। অৱসৰ পালে সাধনা কৰা আৰু তোমাৰ প্ৰভুৰ প্ৰতি মনোনিৱেশ কৰা। আল্লাহক চিনি পালে আল্লাহৰ আদেশ মতে যি কৰিব কৈছে কৰিলে, আৰু যি কৰিব মনা কৰিছে তাক নকৰিলে আল্লাহে তেওঁক কেতিয়াও অস্বস্তিৰ মাজত নাৰাখিব। কোৰআনত উল্লেখ আছে, সমগ্ৰ মখলুকাতে সৃষ্টিয়ে তেওঁক সহায় কৰিব। এই দুটা আয়াত আমি কেছ ডায়েৰী হিচাপে ল'ব লাগে, তেতিয়া নিজৰ কৰণীয় সম্পৰ্ক আৰু বেছি সজাগ হৈ পৰিব, বা বেছি সজাগতা আমাৰ জীৱনলৈ আনিব। ওয়াৰাফানা লাকা যিকৰাক, তোমাৰ চৰ্চা উচ্চ কৰি দিয়া নাইনে? আল্লাহ ৰসুলৰ আমি জানো তেওঁৰ অৱস্থা প্ৰথমতে, কিন্তু তেওঁকতো আল্লাহ তেওঁৰ চৰ্চাটো আল্লাহ বহুত ওপৰলৈ লৈ গ'ল, বহুত ওপৰলৈ। যেনেকৈ যি সময়ত আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মাত্ৰ হাতে গনা কেইজনমান সাহাবী আছিল, চাৰিওফালৰ পৰা বিৰোধী কৰিছিল। তেনে অৱস্থাত কেনেকৈ ৰসুলৰ সমস্যা উন্নত হ'ব, ই আছিল এক বিস্ময়ৰ। আল্লাহে তেওঁৰ পৰিকল্পনা ঠিকেই বাস্তৱায়ন কৰিলে। ৰসুল বিৰোধীসকলে তেওঁৰ নাম নিজেই ইনডাইৰেক্টলি প্ৰচাৰ কৰিলে। হজৰ মৌচুম হাজীসকলৰ তম্বুত গৈ ক'লে, মুহাম্মদ নামৰ এজন মানুহ আছে, তেওঁ তাৰ সৈতে
কথা পাতিলে, যদি তেওঁৰ সৈতে তোমালোকে কথা পাতিলে যাদুত আক্ৰান্ত হয়। ফলত বাপেক পুতেক, ভাই ভাই, স্বামী স্ত্ৰীৰ সম্পৰ্ক বিচ্ছেদ হোৱা দেখা যায়। আৰু ক'লে, সেইজনৰ সৈতে কথা নাপাতিবা। এইদৰে বিৰোধীয়ে প্ৰত্যেকৰ মাজত নবীজীৰ নাম প্ৰেৰণ কৰিলে, অৰ্থাৎ প্ৰচাৰ কৰিলে। ফলত মানুহে তেওঁৰ বিষয়ে আৰু জানিব আগ্ৰহী হ'ল। পৰৱৰ্তী সময়ত যেতিয়া নবীজীয়ে মদিনালৈ হিজৰত কৰে, মাত্ৰ 10 বছৰৰ ভিতৰতে চাৰিওফালে আশ্হাদু আন লা ইলাহা মুহাম্মাদুৰ ৰাছুলুল্লাহ ধ্বনি প্ৰতিধ্বনিত হ'ব ধৰিলে। তাৰপিছত খুলাফায়ে ৰাছিদিনৰ শাসনকালত নবীজীৰ মুবাৰক নাম সমগ্ৰ দুনিয়াতে উচ্চাৰণ হ'ব ধৰিলে আৰু এই চিলচিলাটি বাঢ়িয়ে আছে। বৰ্তমানেও আমি এই চিলচিলাটো বাঢ়ি থকা দেখিছোঁ। পৃথিৱীৰ এনেডোখৰ ঠাই নাই য'ত তেওঁ মুবাৰক নাম উচ্চাৰণ হোৱা নাই। সেইজন হ'ল আমাৰ প্ৰিয় নবী হযৰত মুহাম্মদ মুস্তাফা আহমদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। এতেকে সুযোগ পালে মহান ৰবৰ স্মৰণ কৰিব লাগিব। তেতিয়া আল্লাহৰ মতে বান্দাৰ সম্পৰ্ক মজবুত হ'ব। টেনচন ফ্ৰী জীৱন যাপন কৰিব বিচাৰিলে মনৰ সকলো কাকতি মিনতি আল্লাহৰ ওচৰত তুলি ধৰক। জাযাকাল্লাহ। যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ওয়া আখিৰি দাৱানা আলহামদুলিল্লাহ।